19 জানুৱাৰীত বৰপেটাত এটা আলোচনা সভাৰ আয়োজন কৰা হৈছে য'ত এখন বেনাৰ ব্যৱহাৰ কৰা হৈছে টোটালি বাংলা ভাষা প্ৰয়োগ কৰা হৈছে অসমৰ সংখ্যালঘু সমস্যাৰ ওপৰত আলোচনা পাতিব ভাল কথা অসমৰ যতে হক পাতক আমাৰ সহযোগ থাকিব কিন্তু কথাটো হল আমাৰ মাতৃভাষা অসমীয়া আৰু যি সময়ত আসলতে ভাৰত বাংলাৰ এক যি যুদ্ধকালীন পৰিবেশ সৃষ্টি হৈ আছে তেনে পৰিস্থিতিত আসলতে বৰপেটাৰ নিচিনা সত্ৰনগৰী বৰপেটাত বাংলা ভাষা প্ৰয়োগ কৰি বেনাৰ বনাই সংখ্যালঘু সমস্যাৰ ওপৰত আলোচনা সভা পাতাৰ কি যুক্তি আছে আহ্বায়ক মণ্ডলীলৈ আমাৰ প্ৰশ্ন আৰু তেওঁলোকৰ কি লাভ হ'ব ইয়াৰ জৰিয়তে যি সময়ত আমি দেখিব পাইছো যে শংকৰাজানৰ মিলনভূমি অসম আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমীয়া আমাৰ মাতৃভাষা অসমীয়া অসমৰ চৰকাৰী ভাষা অসমীয়া তেনে ক্ষেত্ৰত বাংলা ভাষা প্ৰয়োগ কৰি বৰপেটাক বদনামী কৰিবলৈ যি অপচেষ্টা কৰা হৈছে তাৰ বিৰোধিতা কৰিছে আমি মুছলিম ছাত্ৰ সন্থা অসমে আমি ইয়াত আমি তৃতীয় পক্ষ জড়িত থাকাৰ আমাৰ সন্দেহ হৈছে গতিকে অসমৰ স্পেশাল ব্ৰাঞ্চ অসম আৰক্ষীৰ স্পেশাল ব্ৰাঞ্চ ইন্টেলিজেন্স ব্ৰাঞ্চ সমূহক আমাৰ আপত্তি আমাৰ দাবী যে এওঁলোকৰ ওপৰত এনকুৱাৰী হ'ব লাগে আসলতে ইয়াত কোন কোন জড়িত হৈ আছে এইখিনি কথা স্পষ্ট হ'ব লাগে অসমত আসলতে অসমখনক ভাগ ভাগ কৰিবলৈ ষড়যন্ত্ৰ ৰচা হৈছে নেকি আমাৰ মাতৃভাষা কি তেওঁলোক নিজকে আসলতে সংখ্যালঘুৰ অভিভাৱক বুলি আসলতে বুদ্ধিজীৱী বুলি নিজকে স্বীকৃতি লাভ কৰাইছে নিজকে স্বীকৃতি লাভ কৰোৱাৰ কাৰণে তেওঁলোকক আমাৰ প্ৰশ্ন যে না আমাৰ মাতৃভাষা কি আৰু আপোনালোকৰ মাতৃভাষা কি স্পষ্টীকৰণ লাগে আমি দেখিব পাইছো তাতে অতিথিৰ হিতানত বৰপেটাত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ নাম আছে খালেক ডাঙৰীয়াক আমাৰ প্ৰশ্ন যে আপোনাৰ মাতৃভাষা কি স্পষ্টীকৰণ লাগে আপুনি আপোনাৰ মাতৃভাষা কি স্পষ্টীকৰণ লাগে আমাক লাগে আমি দেখিব পাইছো এআইডিএফ আৰু কংগ্ৰেছৰ কেইবাজন বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ নাম আছে য'ত নেকি আমচুৰ সভাপতিৰ নাম আছে নেমচুৰ প্ৰতিনিধিৰ নাম আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ পৰা আমি তেওঁলোকে মাতৃভাষা কি বুলি নিজৰ মাতৃভাষা কি বুলি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু তেওঁলোকে এই বেনাৰটোৰ পক্ষত আছে না বিপক্ষত আছে এই স্থিতিটো স্পষ্ট কৰিবলৈ আমি দাবী কৰিছো কাৰণ আমাৰ সংখ্যালঘুৰ সমস্যাৰ সমাধান হ'ব লাগে তাৰ বিষয়ে আলোচনা হ'ব গলে মাতৃভাষাত হ'ব লাগিব আৰু সেই আলোচনাত আসলতে অসমৰ সকলো সংখ্যালঘু প্ৰতিনিধি উপস্থিত থাকিব লাগিব আৰু তাতে সমস্যাৰ সমাধান ওলাবলৈ চৰকাৰী বিষয়ববীয়াক লৈ কিনে আলোচনা কৰিব লাগিব আৰু যিসকলে তাত আলোচনা কৰিব গৈছে তেওঁলোকে সংখ্যালঘুৰ কোন হয় তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো গতিকে চৰকাৰক আমি দাবী জনাইছো আৰু বৰপেটা জিলা প্ৰশাসনক আমি দাবী জনাইছো এই আলোচনা চক্ৰটো তৃতীয় পক্ষৰ জড়িত থকা বুলি আমাৰ সন্দেহ হৈছে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যটো আৰু বেলেগ হ'ব পাৰে য'ত নেকি ভাতৃঘাতীৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে আমি মুছলিম ছাত্ৰ সন্থা অসমৰ ছাত্ৰ সংগঠন আমি অসমৰ মুছলমান আৰু সংখ্যালঘুসকলে কাম কৰি আছো আমি ছাত্ৰ সমাজ সজাগ হৈছো আমাৰ মাতৃভাষাৰ প্ৰতি ভাবুকি আহাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো আৰু যেতিয়া নেকি যি পৰিস্থিতিত বাংলাদেশ আৰু ভাৰতবৰ্ষৰ লগত যিটো সমস্যাৰ সৃষ্টি হৈ আছে গতিকে যুদ্ধৰ প্ৰাককালীন বুলি ক'ব লাগিব তেনে ক্ষেত্ৰত বৰপেটাত বাংলা ভাষা প্ৰয়োগ কৰি সত্ৰনগৰী বৰপেটাত বাংলা ভাষা প্ৰয়োগ কৰি এনেকুৱা আলোচনা চক্ৰৰ আমাৰ প্ৰয়োজন নাই মানে বেনাৰত আমি দেখিছো হুমাৰ অধ্যক্ষ হাউলিৰ হুমাৰ যিটো অধ্যক্ষ আছে সেই অধ্যক্ষ ডাঙৰীয়াৰ আব্দুল আজিজ নে কিবা নাম এটা পাইছো তেওঁৰ নাম আছে আমি আচৰিত হৈছো আমাৰ সংখ্যালঘুসকলৰ ছাত্ৰ সংগঠন শক্তিশালী ছাত্ৰ সংগঠন আমচুৰ সভাপতি ডাঙৰীয়াৰ নাম আছে তাতে নেমচুৰ সভাপতিৰ নাম আছে গতিকে তেওঁলোকে জ্ঞাত নে নাই বেনাৰটোৰ বিষয়ে মই নাজানো বা আহ্বায়কসকলে কি কৰিব গৈছে তেওঁলোকক অতিথি হিচাপে মাতা হৈছে তেওঁলোক জানে নে নাই মই নাজানো তেওঁলোকৰ পৰাও আমি আসলতে তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ বাবে আমি অনুৰোধ ৰাখিছো